কামৰূপৰ চৰকাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদৰ্শ বিদ্যালয়ৰ গৃহ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে চাংখাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চাংখাৰী বালিকা বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে জানুৱাৰী মাহত সম্পূৰ্ণ হৈ উঠিব 7 পৰা 11 কোটি টকালৈকে ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বিদ্যালয় দুখন ৰাজ্যত নিৰ্মাণ হৈ আছে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আন্তঃগাঁথনিক ফেৰ মাৰিব পৰাকৈ 500খন বিদ্যালয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু অশোক বিহাল চাংখাৰী অঞ্চলৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে লোক নিৰ্মাণ বিভাগক দায়িত্ব দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ নতুনকৈ নিৰ্মাণ কৰাৰ এটা কৰ্মসূচী হাতত লৈছিলোঁ আৰু বৰ্তমানলৈকে আমি 500খন স্কুল প্ৰায় 9 কোটি 10 কোটি কোনোবাত 11 কোটি কোনোবাত 7 কোটি লোকেশ্যন চাই পেলাই বা মাটি কিমান আছে মাটি কালি কিমান আছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি অনুদান আগবঢ়াই আহিছোঁ এই অঞ্চলত চাংচাৰীত দুখনকৈ স্কুল 500খন স্কুলৰ ভিতৰত চাংচাৰীত দুখন স্কুল আছে আৰু এই দুখন স্কুলৰ নিৰ্মাণ কাৰ্যও খুব দ্ৰুত গতিত আগবাঢ়িছে জানুৱাৰী মাহত আমি এই দুইখন স্কুলৰ নিৰ্মাণ শেষ কৰিম তাক আজি মই শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে মন্ত্ৰী অশোক সিংহালো আছে আমি চাব আহিছিলোঁ আৰু এবাৰ চাই গ'লোঁ যাতে আমি স্কুল দুখন জানুৱাৰী মাহত শেষ কৰিব পাৰোঁ এই কাৰ্যসূচীৰ অধীনত আমি টোটেল 500 স্কুল বনাই আছোঁ আপোনালোকে অনুমান কৰিব পাৰে যে 8 কোটি টকাকৈ যদি 500খন স্কুলত দিয়া হয় তাৰমানে এইটো 4000 কোটি টকা আৰু ই অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক ইংৰাজী মাধ্যমৰ বা বিশেষকৈ সেন্ট মেৰিজ ডন বস্কোৰ দৰে সমান ইনফ্ৰাষ্ট্ৰাকচাৰ দিবৰ বাবে গৈ আছে মই ভাবোঁ যে এই ধৰণৰ সুবিধা পালে আমাৰ বিদ্যায়তনিক পৰিৱেশো বহুখিনি উন্নত হ'ব চাংখাৰী পৰা প্ৰগ্ৰেছৰ ৰিপৰ্ট প্লাছ টাইম ডিজিটেল হদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ